নমস্কাৰ শিক্ষাৰ্থীসকল মই মিতালী কুমাৰী আজি তোমালোকৰ ওচৰত মই লৈ আহিছো হিন্দী বিষয়ৰ 11 নং অধ্যায় ভাৰত কি ভাষিক একতাৰ ভাগ 2 আহাচোন আমি একেলগে অকমান পঢ়ো আমি প্ৰথম ভাগটোত ভাৰতীয় ভাষাৰ বিষয়ে ভাৰতীয় সংবিধানত কিমান ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে সেই বিষয়ে আমি বিভিন্ন সংস্কৃত ভাষাৰ বিষয়ে ভাৰতীয় ভাষাৰ বিষয়ে অকমান জানিছো এতিয়া আমি অকমান এফালে আগবাঢ়িম श्रीमद्भागवत और महाभारत में वर्णित कथाओं के आधार पर प्रांतीय भाषाओं में अनेक ग्रंथ लिखे गए यार की कोआ হৈছে শ্ৰীমদ্ভাগৱত আৰু মহাভাৰতত যিমান বিলাক কথা যিমান বিলাক কাহিনী বৰ্ণনা কৰা হৈছে তাৰ আধাৰত প্ৰান্তীয় ভাষা অৰ্থাৎ ভাৰতৰ বিভিন্ন ভাষাত কি কোৱা হৈছে अनेक ग्रंथ लिखे गए हैं ঠিক আছে বিভিন্ন ধৰণৰ গ্ৰন্থ সেই গ্ৰন্থ এই দুখন গ্ৰন্থক আধাৰ কৰি পেলাই কি কৰা হৈছে বিভিন্ন গ্ৰন্থ প্ৰান্তীয় ভাষাত लिखा হৈছে असम के महापुरुष शंकरदेव और उनके शिष्य माधव देव की रचनाएं भी संस्कृत के ग्रंथों पर ही आधारित है ये बहुत इंपॉर्टेंट चीज है कि असम के महापुरुष शंकरदेव और उनके शिष्य माधव देव की रचनाएं शंकरदेव और माधव देवर प्राय भाग रचना की হৈছিলে संस्कृत ग्रंथ के आधार पर ही आधारित है एटु मनत राखिबा एटा प्रश्न আহিব পাৰে যে শংকৰদেৱ মাধৱদেৱৰ ৰচনা किस पर आधारित है शंकरदेव और माधव देव की रचना किस पर आधारित है किस भाषा पर आधारित है तो क्या होगा आंसर संस्कृत भाषा पर आधारित है पंचतंत्र तथा हितोपदेश की अमर कथाओं का अनुवाद प्राय सभी भारतीय भाषा में प्राप्त होता है इतिया पंचतंत्र हितोपदेशर कहानी তোমালোকে সকলে পঢ়িছা নিশ্চয় এই पंचतंत्र আৰু হিতোপদেশৰ যিবিলাক কথা সেই অনুবাদ বিলাক কেৱল অসমীয়া নহয় ভাৰতৰ বিভিন্ন ভাষাত অনুবাদ কৰা হৈছে इसके फलस्वरूप स्थानीय भाषाओं के साहित्य में वर्ण विषय का साम्य परिलक्ष्य होता है यारे की कोआ হৈছে যে ইয়াৰ বাবে স্থানীয় ভাষা বিলাকত কি হৈছে সাহিত্য মে वर्ण विषय का साम्य परिलक्ष्य होता है ইয়াত বিভিন্ন ধৰণৰ কি কোৱা হৈছে আমাৰ একতা আমি ইয়াতে দেখিবলৈ পাওঁ কাৰণ প্ৰায়ভাগ অনুবাদ তেনেকে কৰা হৈছে आधुनिक भारतीय भाषाओं में संस्कृत के अनेक शब्द कुछ ज्यों के त्यों और कुछ थोड़ा बदलकर प्रयोग किए जाते हैं ये बहुत इंपॉर्टेंट चीज है कि आधुनिक भारतीय भाषा में संस्कृत के अनेक शब्द कारण की হৈছিলে मूल रूप तो की আছিলে संस्कृत আছিলে भारतीय भाषा की आधुनिक भारतीय भाषा की मूल रूप क्या है संस्कृत संस्कृत से बाकी आधुनिक भारतीय भाषाएं आई है तो वहां से शब्द बहुत सारे संस्कृत के बहुत सारे शब्द जो के तो कुछ सेम टू सेम आए हैं ठीक है और कुछ थोड़ा बहुत बदलकर आए हैं অলপ চেঞ্জ হৈ পেলাইছে इस प्रकार के शब्दों को क्रमश तत्सम और तद्भव कहते हैं एटी এটা বস্তু মনত ৰাখিবা সংস্কৃতৰ পৰা যেটো ডাইৰেক্ট আহে ঠিক আছে একো চেঞ্জ নহয় হেতু কি কোৱা হয় তৎসম শব্দ সংস্কৃতৰ পৰা ডাইৰেক্ট আহে এতিয়া थोड़ा बदलकर অকমান চেঞ্জ হৈ পেলাই আহে হেতু কি কোৱা হয় তদ্ভৱ এখিনি মনত ৰাখিবা আৰু তোমালকে চাবাচোন যে অসমীয়াটো অগ্নি শব্দটো আছে আমি এটা উদাহৰণ লৈছো হিন্দীটো অগ্নি শব্দটো আছে বঙালী ভাষাটো অগ্নি শব্দটো আছে এতিয়া আমি ভাবো যে আমাৰ অগ্নি ভাষাটো অসমীয়া ভাষা নে হিন্দী ভাষা নে বঙালী ভাষাৰ বিভিন্ন ভাষাত অগ্নি শব্দটো আছে এটা অগ্নি শব্দটো হয় তৎক্ষম শব্দ ঠিক আছে এতিয়া চাবা তোমাৰ অসমীয়াত আছে অগ্নি তাৰ পিছত হিন্দীত আছিলে তোমাৰ অগ্নি ঠিক আছে আৰু তোমাৰ বেঙ্গলীটো তোমাৰ এনেকে লিখা যায় বেঙ্গলী ভাষাটো এনেকে লিখাই যায় গতিকে এতিয়া আমাৰ প্ৰশ্ন হয় যে অগ্নি শব্দটো তোমাৰ অসমীয়াৰ হয় বঙালীৰ হয় নে হিন্দীৰ হয় হেতুলে আমি কাজিয়া কৰা কোনো থল নাই কাৰণ অগ্নি শব্দটো সংস্কৃত শব্দ হয় গতিকে যেহেতু সংস্কৃতৰ পৰা ডাইৰেক্ট আহিছে গতিকে অগ্নিটো হ'ব তৎক্ষম শব্দ এটো প্ৰায়ভাগ ভাৰতীয় ভাষাতে অগ্নি শব্দটো তেনেকৈ আহিছে আৰু তেনেকৈ ব্যৱহাৰ হয় আৰু তেনেকৈ বিভিন্ন ধৰণৰ শব্দ আছে আৰু যিবিলাক অকমান চেঞ্জ হৈ যায় সেই চেঞ্জ হলনি হোৱা শব্দকেইটা কি কোৱা হয় তদ্ভৱ শব্দ বুলি কোৱা হয়
इस तत्सम और तद्भव शब्दों के कारण अनेक भाषाओं के शब्द भंडार में समान रूप के शब्द भरे पड़े हैं। মই হেতুৱে কলো যে এই তৎসম আৰু তদ্ভৱ শব্দৰ কাৰণে ভাৰতীয় বিভিন্ন ভাষাৰ শব্দ ভণ্ডাৰ প্ৰায় একেই। ঠিক আছে, ये भाषिक एकता का एक प्रमुख तत्व है। এইটো ভাষিক একতাৰ কথা যদি কওঁ এইটো এটা প্ৰধান বৈশিষ্ট্য হয়। কি হ'ব যে সংস্কৃত তৎসম আৰু তদ্ভৱ শব্দ ভাৰতৰ বিভিন্ন ভাষাত আছে। प्राचीन काल में भी हमारे देश में विभिन्न जातियों के लोगों का निवास था। प्राचीन कालतो আমাৰ ভাৰতবৰ্ষত বিভিন্ন জাতিয়ে বসবাস কৰিছিল। विभिन्न जाति हमारे देश में रहते थे और उनकी अपनी अपनी भाषाएं थी और उनके खुद की अपने अपने भाषाएं थी, अलग अलग भाषाएं थी। इन भाषाओं में द्रविड़, ऑस्ट्रिक, मंगोलियो, तिब्बत बर्मी आदि अनेक मूलों की भाषाएं हैं। ইয়াত কি কোৱা হৈছে এটা তোমালোকে বস্তু মনত ৰাখিবা যে আমাৰ ভাৰতবৰ্ষত 4টা ভাষা পৰিয়াল আছে। ঠিক আছে, কি আছে? 4টা ভাষা পৰিয়াল আছে। ঠিক আছে, এই ভাষা পৰিয়ালৰ অন্তৰ্গত বিভিন্ন ভাষা থাকে। এতিয়া তোমালোকে ক'বা এই 4টা ভাষা পৰিয়ালৰ ভিতৰত প্ৰথম হ'ল ইণ্ডো ইউৰোপীয়, আটাইতকৈ ডাঙৰ। তোমালোকে এইটো পৰীক্ষাত নাহে যদিও কি হ'ব তোমালোকে এইটো বস্তু জানি থ'ব লাগে যে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল আছে। তাৰ পিছত আছে চীন তিব্বতীয়, অষ্ট্ৰিক আৰু দ্ৰবিড়। এতিয়া অসমীয়া ভাষাটো আমাৰ ইণ্ডো ইউৰোপীয় ভাষাৰ পৰিয়ালৰ অন্তৰ্গত হয়। অসমীয়াৰ লগতে বঙালী বা বিভিন্ন ধৰণৰ ভাৰতীয় ভাষা ইণ্ডো ইউৰোপীয় ভাষাৰ অন্তৰ্গত হয়। এতিয়া মই যে তোমালোকক কৈছিলো প্ৰথম ভাগটোত যে দক্ষিণ ভাৰতৰ ভাষাখিনি কি হয় আমাৰ সংস্কৃতৰ পৰা অহা নহয়। দক্ষিণ ভাৰতৰ ভাষাখিনিৰ ভাষা পৰিয়ালটোৱে বেলেগ হয়। আমাৰ অসমীয়া ভাষা, হিন্দী, মাৰাঠী, বঙালী, পাঞ্জাবী আদি ভাষাকৰ ইণ্ডো ইউৰোপীয় ভাষাৰ পৰিয়ালৰ অন্তৰ্গত হয়। কিন্তু দক্ষিণ ভাৰতৰ ভাষাখিনি কি হয় এই দ্ৰবিড় ভাষা পৰিয়ালৰ অন্তৰ্গত হয়। ঠিক আছে, আৰু ভাৰতবৰ্ষত অষ্ট্ৰিক ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ভাষাৰ উদাহৰণ দিওঁ মই, মেঘালয়ৰ খাচী ভাষা। ঠিক আছে, খাচী ভাষা অষ্ট্ৰিক ভাষা পৰিয়ালৰ অন্তৰ্গত হয়। এইখিনি তোমালোকে জানি থ'ব লাগে উদাহৰণ। আৰু তেনেকৈ আছে মংগোলীয়, তিব্বত বৰ্মী। ইয়াত তিব্বত বৰ্মীত বড়ো, নাগা, বাকী তোমাৰ উত্তৰ পূব ভাৰতৰ বিভিন্ন ধৰণৰ ভাষা পৰে। तमिल, तेलुगु, कन्नड़, मलयालम आदि दक्षिण भारत की भाषाएं द्रविड़ मूल की है। মই এইমাত্ৰ তোমালোকক ওপৰত কৈ আহিছো যে तमिल, तेलुगु, कन्नड़, मलयालम आदि दक्षिण भारत की भाषाएं द्रविड़ मूल की है, মানে অৰ্থাৎ দ্ৰবিড় ভাষা পৰিয়ালৰ অন্তৰ্গত হয়। এতিয়া প্ৰশ্ন আহিব পাৰে যে দ্ৰবিড় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা কেইটাৰ নাম লিখা। গতিকে তোমালোকে কি আহিব तमिल, तेलुगु, कन्नड़, मलयालम ये 4টা भाषा আহিব। ঠিক আছে, पूर्वोत्तर भारत में प्रचलित बोरो, कार्बी, मिसिंग, मिरी, तिवा, देवरी, टाई, खासी, गारो, मणिपुरी, मिजो, चकमा, आओ, अंगामी आदि आवर इत्यादि भाषाएं ऑस्ट्रिक, मंगोलिया, तिब्बत बर्मी आदि अलग अलग मूल की भाषाएं हैं। মই এতিয়া এইমাত্ৰ তোমালোকক কৈ আহিছো, এইখিনি তোমালোকে এবাৰ ভালকে চাই ল'বা। इन भाषाओं में भी एकता के तत्व परिलक्ष्य होते हैं। ইয়াত কি কোৱা হৈছে যে এই ভাষাসমূহৰ মাজতো একতাৰ তত্ত্ব দেখিবলৈ পোৱা যায়। पूर्वोत्तर में अधिक संख्यक लोगों की बोलचाल की भाषा है असमिया, মানে পূৰ্বোত্তৰ উত্তৰ পূব ভাৰতৰ অধিকাংশ মানুহৰ ভাষা কি হয় অসমীয়া। আমি অসমীয়া ভাষা কওঁ উত্তৰ পূব ভাৰতৰ বেছিভাগ মানুহে। अंतर यहाँ के जनजातीय लोगों के समाज में पारस्परिक संवाद असमिया भाषा के जरिए ही होता है, মানে ইয়াৰে জনজাতীয় লোকসকলৰ মাজতো পাৰস্পৰিক কি হয় যোগাযোগটো, কমিউনিকেशन যোগাযোগটো কি হয় অসমীয়া ভাষাৰে প্ৰায় হয়। उदाहरण के लिए नागालैंड में अनेक जनजातीय लोगों का निवास है। नागालैंडत বিভিন্ন জনজাতিৰ লোকে বসবাস কৰে और उनकी भाषाएं भी अलग अलग है। যেনেকৈ আমাৰ অসমত বড়ো, ৰাভা, কাৰ্বি, অসমীয়া বিভিন্ন ধৰণৰ ভাষা গোষ্ঠীৰ মানুহ থাকে, ঠিক তেনেদৰে নাগালেণ্ডতো বিভিন্ন জনজাতিৰ বিভিন্ন ভাষা থাকে। आपसी संपर्क की सुविधा के लिए नागा लोग
नागा जनजातीय भाषा के तत्व तथा असमिया के मिश्रण से बनी नागामीज भाषा का व्यवहार करते हैं। एटू इम्पोर्टेंट है जे नागालैंडर और অসমৰ সীমান প্ৰায় সীমাবিলাকত কি হয় নাগা আৰু অসমীয়া ভাষাৰ এটা মিশ্ৰণ নাগামিজ ভাষা এটো এটা কৃত্ৰিম ভাষা নাগামিজ ভাষা কি হয় ব্যৱহাৰ কৰে এটো তোমালোকে মনত ৰাখিবা ইয়াত কি হৈছে যে নাগা ভাষা নাগা প্লাস असमिया नागा प्लस असमिया কি হ'ব नागा नागामीज ঠিক আছে नागा प्लस অসমীয়া মানে नागा प्लस एसामिज नागामीज এটু কোনে নাগাল্যান্ড আৰু অসমৰ সীমান্তৱৰ্তী লোকে ব্যৱহাৰ কৰে इसी प्रकार अरुणाचल प्रदेश के लोग भी विभिन्न जनजातीय समुदायों में पारस्परिक संपर्क तथा आदान प्रदान के लिए नेफामीज तथा हिंदी का व्यवहार करते हैं एटू एटा इम्पोर्टेंट एटिया अरुणाचल प्रदेश ठीक আছে अरुणाचल प्रदेश আৰু অসমৰ মানুহে আদান প্ৰদান কৰিবলৈ যোগাযোগ কৰিবলৈ কি ভাষাৰ ব্যৱহাৰ কৰে নেফামিজ ইয়াত এটা বস্তু চাবা যে अरुणाचल नाम হয় अरुणामीज বা अरुमीज কিয় নহল নামটো আমাৰ মনত আহে হয়নে এটা তোমালোকে মনত ৰাখিব লাগিব নেফামিজ শব্দটো সৃষ্টি হৈছে নেফা যোগ মিজ নেফা যোগ মিজ এতিয়া তোমালোকে এটো বস্তু জানিব লাগিব যে অৰুণাচল প্ৰদেশক প্ৰাচীন কালত ঠিক আছে নেফা বুলি কোৱা হৈছিল আগতে অৰুণাচলৰ নাম পোৱাৰ আগতে অৰুণাচলৰ প্ৰাচীন নাম পূৰ্বৰ নাম কি আছিল নেফা আছিল গটিকে নেফা ভাষা মানে অৰুণাচলৰ ভাষা আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত কি হৈছিল নেফামিজ হৈছিল নেফামিজ ভাষা হৈছিল নাগামিজ আৰু নেফামিজ কি কি ভাষাৰ সংমিশ্ৰণত হৈছে পৰীক্ষাত আহিব পাৰে গটিকে তোমালোকে ভালকে চাবা আৰু তাৰ বাহিৰে কি ভাষা হিন্দী ভাষাৰো ব্যৱহাৰ কৰে আৰু তোমালোকে মনত ৰাখিবা অৰুণাচলৰ যেটো তোমাৰ কি ৰাজ্যিক ভাষা হেতু কি হয় মানে কাম কাজৰ ভাষা বা তোমাৰ অফিশিয়াল যিটো ল্যাঙ্গুয়েজ হয় হেতু কি হয় इंग्लिश হয় কিন্তু দে इस प्रकार के भाषा व्यवहार के कारण भाषाओं में एकता के तत्व समाहित हो जाते हैं এতিয়া যেহেতু ধৰা নাগা অসমীয়া মিক্স হয় নাগামিজ হল নেফা অসমীয়া মিক্স হয় নেফামিজ হল তেতিয়া নাগা ভাষা আৰু অসমীয়া ভাষাৰো বহুত কি হয় শব্দ তাতে मिश्रण हो जाए ठीक है भारतवर्ष में जब मुसलमान लोगों का आगमन हुआ तब उनके साथ अरबी और फारसी भाषा भी आई प्रथम अवस्थात কি হৈছিল সংস্কৃত ভাষা আৰু মই যে কৈছিলো পাৰিপ্ৰাকৃত ভাষা হেবোৰ চলি আহিছিল সংস্কৃত ভাষাই বেছি চলি আহিছিল তাৰ পিছত যেতিয়া মুছলমান সকল যেতিয়া ভাৰতলৈ আহিল মুছলমান সকল যেতিয়া ভাৰতবৰ্ষলৈ আহিল তেতিয়া তেওঁলোকৰ লগত কি ভাষা আহিছিল আৰবী আৰু ফাৰসী ভাষা এটো তেওঁলোকৰ ভাষা হয় আৰবী আৰু ফাৰসী ভাষা তেওঁলোকৰ লগত আহিছিল इन भाषाओं के प्रभाव के कारण आधुनिक भारतीय भाषाओं में किताब कलम कागज चश्मा दुनिया आदि हमेशा व्यवहार में आने वाले अनेक शब्दों का प्रचलन होने लगा इटा আমি ভাবি আচৰিত হওঁ আমি সদায় ব্যৱহাৰ দৈনিক ব্যৱহাৰ কৰি থকা কিছুমান শব্দ অসমীয়া বা সংস্কৃত বা আমাৰ ভাৰতবৰ্ষৰ ভাষা নাছিলে এতিয়া আমি কি কৰো কিতাপ বুলি আমি সদায় দৈনন্দিন ব্যৱহাৰ কৰো কিন্তু কিতাবৰ সংস্কৃত নামটো কি হল গ্ৰন্থ কিন্তু আমি কি কৰো আমি গ্ৰন্থ বুলি ব্যৱহাৰই নকৰো আমি সদায় কিতাপখন দেচোন কিয় কিতাপখন লাগিছিল হিন্দীত কিতাপ বুলি কয় আৰু অসমীয়াত আমি কি কৰো কিতাপ বুলি কওঁ হয়নে আমি এটো কিতাপ বুলি কওঁ কিন্তু আমি কি কৰো আমি গ্ৰন্থৰ পুথি এবিলা শব্দৰ ব্যৱহাৰ নকৰো কলম কাগজ চশমা দুনিয়া আদি এবোৰ কি হয় এই আৰব ফাৰস এবিলা ভাষাৰ হয় ভাষাৰ পৰা অহা হয় मुसलमानों के बाद भारत में अंग्रेज फ्रांसीसी डच पुर्तगाली आदि अनेक यूरोपीय जातियों के लोग आए और उन्होंने उपनिवेश बना लिए এতিয়া মুঘল সকল আহাৰ পিছত কি কোন আহিছে ভাৰতত अंग्रेज फ्रांसीसी डच पुर्तगाली आदि
ইউৰোপীয় দেশৰ মানুহ আহিছিলে ঠিক আছে ইউৰোপীয় সংস্কৃতি ভাষিক সংস্কৃতিটো তেওঁলোকে ভাৰতলৈ লৈ আহিছিলে इनके सानिध्य के कारण हमारी भाषाओं में इनकी भाषाओं के अनेक शब्द आ गए और धड़ल्ले से प्रयोग भी होने लगे এটা তেওঁলোক অহাৰ লগে লগে তেওঁলোকৰ ভাষিক সংস্কৃতিটো অহাৰ লগে লগে কি হ'ল তেওঁলোকৰ বিভিন্ন ভাষা আমাৰ কি হ'ল শব্দ ভাণ্ডাৰত ভাৰতীয় ভাষাৰ শব্দ ভাণ্ডাৰত সন্নিবিষ্ট হৈ গ'ল हमारी भाषाओं में प्रयोग स्कूल अलमारी स्टेशन साइकिल आदि यूरोपीय भाषा से आगत शब्द है এতিয়া আমি কোন জানো যে আমি পাঠশালালৈ যাম পঢ়াশালীলৈ যাম বিদ্যালয়লৈ যাম আমি নকওঁ আমি কি কওঁ স্কুললৈ যাম আমাক চাইকেলখন লাগে টেবুলখনত বহা আমি কওঁ নেকি যে মেজত বহা চকীত বহা আমি কি কওঁ টেবুলত বহা চেয়াৰত বহা কোনে না আৰু আমি এইখন কওঁ বৰ্ড আমি ফলক বুলিও নকওঁ আমি কি কওঁ বৰ্ড হয়নে আমি জনাই নজনাই আমি বিভিন্ন ধৰণৰ ইংৰাজী বা বাহিৰৰ শব্দ আমি ব্যৱহাৰ কৰিয়ে থাকো এটো ইউৰোপীয় ভাষা পৰা আহিছে তেওঁলোকৰ ভাষিক সংস্কৃতিৰ পৰা এবোৰ আহিছে इन विदेशी भाषाओं से आगत शब्दों के कारण आधुनिक भारतीय भाषा में एक प्रकार का संपर्क सूत्र बन चुका है এতিয়া চোৱা এতিয়া এই ভাষাবিলাক যেতিয়া আমি ক'বলৈ শিকিছো তেতিয়া কি হৈছে আমি বিভিন্ন ভাষাৰ লগত আমি কি কৰিছো আমি মিলাব পাৰিছো এটা সম্পৰ্ক সৃষ্টি হৈছে আমি জানো ওয়াটাৰ মানে কি ওয়াটাৰ মানে আমি পানী বুলি জানো কিন্তু পানী শব্দটো কিন্তু আমাৰ সংস্কৃতৰ নহয় আমি সংস্কৃতৰ জল বুলি কওঁ কিন্তু পানী শব্দটো কি হৈছে মুগলৰ পৰা মুগল ভাষিক সংস্কৃতিৰ পৰা অহা শব্দ হয় আমি জ্ঞাত অজ্ঞাত ভাবে কি কৰো এই শব্দবোৰ ব্যৱহাৰ কৰো তোমালোকে চাবাচোন তোমালোকে কিমানবোৰ তোমালোকে বহি লিখিবাচোন তোমালোকে কিমানবোৰ এই ইংৰাজী বা ইউৰোপীয় ভাষিক সংস্কৃতিৰ শব্দ ব্যৱহাৰ কৰা তোমালোকে লিখি উলিয়াবাচোন আৰু চাবা যে তোমালোকে মুগল ভাষিক সংস্কৃতিৰ পৰা কিমানবোৰ শব্দ তোমালোকে আহিছে বা তোমালোকে দৈনন্দিন জীৱনত কিমান শব্দ বাহিৰৰ ব্যৱহাৰ কৰা তোমালোকে সেই বস্তুটো লিখি ৰাখিবা अंग्रेजी शासन से स्वतंत्र होने के पश्चात भारतीय संविधान सभा ने 14 सितंबर 1949 को देवनागरी लिपि में लिखित हिंदी को भारत की राजभाषा के रूप में स्वीकृति दी এটা খুব ইম্পর্টেন্ট হয় যে কি কৰিছে যেতিয়া अंग्रेजी शासन से स्वतंत्र होने के बाद তা মানে ভাৰতবৰ্ষ স্বাধীনতা কেতিয়া লাভ পাইছিলে কেতিয়া লাভ কৰিছিলে 1947 ঠিক আছে ইয়াত কোনটো সন দিয়া আছে 1949 ত যে ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিলে সেই স্বাধীনতা লাভ কৰাৰ পিছত 14 সেপ্টেম্বৰত দেৱনাগৰী লিপি মে লিখিত এটা হিন্দী ভাষাটোৰ লিপি কি হয় হিন্দী ভাষা কোনটো লিপি হয় দেৱনাগৰী লিপি তোমালোকে ভালকে মনত ৰাখিবা এই হিন্দী ভাষাটো কি কৰিছিলে 1949 ৰ 14 সেপ্টেম্বৰত ভাৰতৰ ৰাজভাষা হিচাপে ঘোষণা কৰিছিল 14 सितंबर को 1949 में हिंदी भाषा को राजभाषा के स्वरूप में स्वीकृति प्रदान की गई है এটা খুব ইম্পর্টেন্ট প্রশ্ন তোমালোকে চাবা এতিয়া আমি অকমান ইখিনি ভাষাৰ বিষয়ে পঢ়িলো এতিয়া আমি মূল্যাঙ্কনটো এবাৰ চাম প্ৰথমটো চাবা तमिल तेलुगु कन्नड़ मलयालम आदि दक्षिण भारत की भाषाएं द्रविड़ मूल की है আমি এইমাত্ৰ পাই আহিছো যে দ্ৰবিড় মূলৰ চাৰিটা ভাষা আছিলে দক্ষিণ ভাৰতৰ যিখিনি ভাষা সেইখিনি দ্ৰবিড় মূলৰ ভাষা গতিকে এইটো হ'ব সত্য ঠিক আছে আমি এতিয়া সেকেন্ড প্ৰশ্নটোলৈকে আহো भारतीय संविधान सभा ने 14 सितंबर 1971 को देवनागरी लिपि में लिखित हिंदी को भारत की राजभाषा के रूप में स्वीकृति दी এতিয়া তোমালোকে কোৱাচোন ইয়াতে ভুলটো কি আছে বাকি সকলো ঠিকে আছে 14 সেপ্টেম্বৰটো দিছিলে ভাৰতীয় সংবিধান সভায়ও দিছিলে দেৱনাগৰী লিপি থকা হিন্দী ভাষাটো হয় গতিকে ইয়াতে ভুলটো আছে সনটো কিমান সনত দিছিলে সনটো আছিলে 1949 ওকে 1949 ৰ 14 সেপ্টেম্বৰত হিন্দী ভাষাটোক ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল গতিকে এইটো এনসাৰ হ'ব অসত্য এতিয়া আমি थर्ड क्वेश्चन तो चाओ आपसी संपर्क की सुविधा के लिए नागा लोग नागा जनजातीय भाषाओं के तत्व तथा
असमिया के मिश्रण से बनी नागामीज भाषा का व्यवहार करते हैं আমি মাত্ৰ পাই আহিছো যে নাগাসকলে অসমীয়াৰ সকলৰ লগত যোগাযোগ কৰিবলৈ সম্পৰ্ক ভাষাটো কি হয় নাগামিজ হয় গতিকে এইটো হ'ব সত্য আশা কৰো তোমালোকে এই ভাগটো দ্বিতীয় ভাগটো ভালদৰে বুজি পাইছা মই তৃতীয় ভাগটো লৈ তোমালোকৰ ওচৰলৈ সোনকালে আহিম ধন্যবাদ